সেক্রেটারি প্রাইমারি কমিটি ব্লক কমিটির নেতৃবৃন্দসকলে আগতে সব পর্যালোচনা কৰিছে রিভিউ করা হয়েছে এই রিভিউ অনুসারে যে রিজাল্ট যে ভাল হব এটা আগতে গম পাই গৈছে এতিয়া বর্তমানলৈকে 11 রাউন্ড কমপ্লিট হৈ গৈছে এতিয়া বাকি 9 রাউন্ড আছে এইটো 9 রাউন্ড যদি কমপ্লিট হয় তেতিয়াহলে 30,000-ৰ অধিক হ'ব বুলি মই আশা ৰাখিছোঁ। ইয়াতে কোৱা হৈছে যে বিপিএফে যথেষ্ট প্ৰত্যাহ্বান দিব বুলি হাগ্ৰামা মহিলাৰে কৈছিলে বিপিএফক কিয় ৰাইজে আকোৱালি নহয় এই কথাটো মই বিগত সময় চোৱাটো কৈছোঁ তেখেতৰ কথা কোৱাৰ ধংটো বেলেগ ধৰণৰ যোৱা কেইদিনমান আগত তেওঁ কৈছিলে যে 6% আমি কেলকুলেশ্যন কৰাৰ পিছত 6% এৰাৰ পিছতো মিনিমাম হ'লেও 3,000 ব্যৱধানত আমি জিকিবলৈ সক্ষম হ'ব বুলি কৈছিলে তেতিয়া মই কৈছিলোঁ যে তেওঁৰ কথাৰ কোনো কেলকুলেশ্যনৰ কোনো সঠিক কিবা নাই সত্যতা নাই গতিকে তেওঁ ক'ব পাৰে কিন্তু ৰিজাল্ট যেতিয়া আমাৰ ভোট গণনা হ'ব তেতিয়া বুজা যাব বুলি মই কৈছিলোঁ ঠিক তেনেকৈ আজি এই কিবাটো আজি ৰিজাল্টত তেখেতৰ কথা যে ইমান ভেলিড নাই সেই কথাটো প্ৰমাণিত হৈ গৈছে। আপোনাৰ মূল কামটো কি হ'ব কিহৰ কাৰণে ৰাইজে আপোনালোকক ভোট দিলে নহয় ইয়াতে বহুত কথা আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ এই এৰিয়াৰ বিটিআৰ এৰিয়াটো ভালকৈ চোৱা চিতা কৰি আছে আৰু সিদিনা আমাৰ যিটো মিটিং এটা ডাঙৰ এটা মিটিং হৈছিলে ইয়াতো আহি পেলাই তেখেতে বহুত কথা দি দিছে তেখেতে প্ৰতিশ্ৰুতি দিছে আৰু কাম কৰিবৰ বাবে তেখেতে সাজু হৈ আছে আৰু কৈছে উন্নয়নটো হ'ব লাগে সমান্তৰালভাৱে উন্নয়ন হ'ব লাগে আৰু শান্তি পৰিৱেশটো সদায় বাহাল ৰাখিব লাগে এই কথাটো তেখেতে কৈছে আৰু তেখেতৰ পৰামৰ্শ লৈয়ে আমাৰ কৰ্মকৰ্তাসকলে কাম কৰিছে নেতৃবৃন্দসকলে কাম কৰিছে এইকাৰণে এই ফলাফলটো আমি ভাল ফলাফল পাবলৈ সক্ষম হৈছোঁ আৰু এক পিনেদি আমাৰ দলৰ সভাপতি তথা আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰ তেখেতেও বহুখিনি উন্নয়নমূলক কাম কাজ কৰি আছে এইটো একেদিনে কৈ শেষ কৰিব নোৱাৰে গতিকে তেখেতৰ কামৰ যি ছিষ্টেম এই ছিষ্টেম কাম কৰাৰ যিটো পলিচি এই পলিচিবিলাক ৰাইজে ভাল পাই পেলাই আমাৰ প্ৰাৰ্থীক ভোট আপোনাৰ বিজয়ে আগন্তুক 2025-ৰ বিটিআৰ নিৰ্বাচন বিটিচি পৰিষদীয় নিৰ্বাচনত কিমান সহায় হওক বুলি আপুনি ভাবে এইটো নিশ্চয় সহায় হ'ব কাৰণ তেখেতসকলে যদি এতিয়া সংখ্যক কিবা যদি হাৰি যায় তেতিয়া তেওঁলোকৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা আৰু সমৰ্থকসকলৰ মনোবলটো কমি যাব গতিকে তেওঁলোকৰ সমৰ্থকসকলে বা তেওঁলোকৰ কিছুমান নেতৃবৃন্দসকলে আমাৰ দললৈ আহিব পাৰে বা অন্য দলত যাব পাৰে গতিকে তেওঁলোকৰ যিটো এক্সিষ্টেঞ্চ যিটো অস্তিত্ব দলৰ অস্তিত্ব এইটো লাহে লাহে নোহোৱা হৈ যাব বুলি মই ভাবোঁ। আপোনাৰ কাৰ্যকাল যিহেতু মাত্ৰ 1.5 বছৰ 1.5 বছৰত কোনখিনি কামক আপুনি অগ্ৰাধিকাৰ দিব নহয় এতিয়ালৈকে মই ধাৰ্য কৰি লোৱা নাই এতিয়া ফলাফল হোৱাৰ পিছত মোৰ অঞ্চলত বিভিন্ন আমাৰ নেতৃবৃন্দ আছে তেখেতসকলকো লগ কৰিম তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰি ল'ম আৰু পিছলৈ মই চাই পেলাই কাম কৰিবৰ বাবে মই চেষ্টা চলাম।